তো আজি আমি চাম লজিক্যাল রিজনিং এন্ড কোয়ান্টিটেটিভ এপ্টিটিউড। তো ইয়াৰ কুৱেশ্যনটো দিয়া আছে যে হোৱাট কুড বি দ্য মেক্সিমাম ভেলু অফ y ইন দ্য ফলোয়িং ইকুৱেশ্যনছ ৱেৰ x y z নট ইজ ইকুৱেল 0 আৰু ইকুৱেশ্যনটো এইটো। তো মানে y ভেলুটো ক'ৰ পৰা হ'ব লাগিব 0 1 2 3 4 5 6 7 8 9 মানে y ভেলু এইকেইটাৰ ভিতৰত থাকিব, কিন্তু ইয়াত কি নাথাকে বুলি কৈছে 0। তো 0 নাথাকে 1 2 3 4 5 6 7 8 9 এই নটাৰ মাজত থাকিব মানে y ভেলুটো। এতিয়া আমি চাম যে y ভেলু এক্সৰ ভেলু জেডৰ ভেলু কিমান হ'ব পাৰে। 5 x 8 3 y 4 2 z 1 এতিয়া যদি আমি প্লাছ কৰোঁ কিমান হ'ব 8 12 13 ইয়াত 1 থাকিব হ'ল। তো ইয়াৰ পৰাও এটা 1 যাব লাগিব, কাৰণ কিয় 5 3 ইয়াত 9 10 ইয়াত কি আছে 11 হয়নে। ইয়াতো কি যাব লাগিব এটা 1 যাব লাগিব ওপৰত। এতিয়া আমি y ভেলুটো আমি ম্যাক্সিমাম কিমান ধৰিব পাৰো। আমি ইয়াত চাম f x ৰ ভেলু যদি আমি 1 ধৰো 8 3 y ভেলু যদি আমি ইয়াত কিমান ধৰো 7 4 2 1 1 হল। আমি প্লাস কৰি চাম 12 13 1 7 8 9 10 1 ইয়াত 9 10 11। তো y ভেলুটো ম্যাক্সিমাম ভেলু কিমান হ'ব লাগিব y 7। তো এটা হৈছে আমাৰ যোনটো ইকুৱেশ্যনৰ x y z ৰ ভেলু। y ভেলুটো 7 x ৰ ভেলুটো 1 আৰু z ৰ ভেলুটো 1। ম্যাক্সিমাম দিছে কাৰণ আমি ইয়াত 7 কিয় বহালো, কাৰণ 7 + 1 8 8 + 1 9 কিন্তু কি আছে আমাৰ 0 গতিকে 10 হ'ব লাগিব, আৰু যেহেতু ইয়াত 1 এটা আছে গতিকে 7 8 9 10 যদি ইয়াত যদি 1 নাথাকিলেহেঁতেন তেতিয়া এইটো কিমান হ'লহেঁতেন 8 8 9 10 কিন্তু 1টো থকাৰ কাৰণে ইয়াত ওপৰত 1টা থকাৰ কাৰণে ইয়াত কি হৈ গ'ল, কাৰণে ম্যাক্সিমাম ভেলু অফ y ইজ 7। তো এইটোৱে হৈছে ইয়াৰ সলিউশনটো। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দি ফলোয়িং আৰ প্ৰাইম নাম্বাৰছ। তো প্ৰাইম নাম্বাৰ মানে আমি কি জানো, যাৰ কি হ'ব উৎপাদক কি হ'ব লাগিব অকল 0 আৰু 1 মানে সেইটো থাকিলে কি হয় প্ৰাইম নাম্বাৰ, যাক অসমীয়াত কোৱা হয় কি মৌলিক সংখ্যা বুলি। হল এতিয়া আমি কি চাম, প্ৰথমতে আমি এটা বস্তু চাম যে এইকেইটাক আমি প্ৰথমতে প্লাস কৰি চাম গোটেই কেইটাকে, মানে 1 + 4 + 7 7 11 12 হল 2 3 + 2 + 7 7 3 10 11 12 3 5 + 4 + 7 7 4 11 11 5 16 4 4টোক আমি কৰি চাম 6 9 9 7 16 হল। তো এইকেইটা কিহেৰে ডিভাইড যাব বাই 3, মানে এইটো কি হয় ডিভিজিবিলিটি ৰুলটো হয়। বিলিটি ৰুল হয় যে 3 ৰে কোনকেইটা ডিভাইড যাব, যদি আমি ডিজিট কেইটা প্লাস কৰি পেলাই যদি আমি 3 ৰে ডিভাইড যোৱা সংখ্যা পাওঁ তেনেহ'লে এইটো কিহেৰে যাব 3, গতিকে এইটো আৰু এইটো কেনসেল গ'ল। এতিয়া আমি এইটো চাম এই 7 তো 7টো আমি চাম যে ইয়াক কিহেৰে ডিভাইড যায়, ইয়াক যদি আমি 6 দি কৰো 6 9 গুণ 54 1 এটা বাকি থাকিব, তো এইটো নাযায় হল। এইটো আমি থৈ দিছো, এতিয়া আমি ইয়াক চাম ইয়াক কিহেৰে ডিভাইড গৈ আছে, ইয়াকতো দেখা দেখি 7 দি ডিভাইড গৈ আছে 6 3 7 7 9 63 7 1 91, গতিকে এইটো নহয় এইটো নহয় এইটো নহয়, গতিকে কোনটো হ'ব মৌলিক সংখ্যা 5 4 7। তো ইয়াত আমি তেনেকে চাব লাগিব, যদি 0 থাকলেতো মৌলিক সংখ্যা নহয় কাৰণ তাক 5 আৰু 10 দুইটাই ডিভাইড যাব। তো আমি ডিভিজিবিলিটি ৰুলটো গম পালে আমি গম পাওঁ যে কোনটো হয় মৌলিক সংখ্যা। তো ইয়াৰ কোনটো হ'ব মৌলিক সংখ্যা 5 4 7 টো হ'ব মৌলিক সংখ্যা। And next to sum the what should be assigned to has so that 2582 has 724 is completely divided by কি হ'ব 11। তো 11 ৰ ডিভিজিবল ৰুলটো কি হয় a2 plus a2 plus a2 plus a2 মানে 2 plus a plus 2 এইকেইটা মানে যোনকেইটা কি আছে ওড পজিশনত থকা নাম্বাৰ কেইটা আমি ডিভাইড কৰিব প্লাস কৰিব লাগিব, তাৰপিছত মাইনাস কৰিব লাগিব কোনকেইটা ইভেন পজিশনত থকা নাম্বাৰ কেইটা, মানে 5 ইয়াত আৰু কি আহিব হেজটো আহিব হয় না 2 plus 8 plus s plus 2, তাৰপিছত ইভেন পজিশনত থকা নাম্বাৰ কেইটা 5 plus 2 5 plus 2 plus তাৰপিছত 7 plus 4
7 plus 4 হল তো এইটো 1 2 3 4 5 6 7 8 হল তো এইটো যুটকেটা ওড পজিশনত আছে মানে প্ৰথমতে আমি ইভেন তো ইভেন পজিশন থকা নাম্বাৰ কেটা আৰু ওড পজিশন থকা নাম্বাৰ কেটা আমি কি কৰিম প্লাস কৰি ইট পৰা মানে ইভেনৰ পৰা ওডটো আমি মাইনাস কৰি দিম তো মাইনাস কৰিলে কি হ'ব লাগিব হয় 0 হ'ব লাগিব নহলে ফ্যাক্টৰস অফ কি হ'ব লাগিব 11 অৰ্থাৎ 11 দি ডিভাইড যোৱা সংখ্যা হ'ব লাগিব তো এতিয়া আমি কৰি চাম যদি আমি যদি ইয়াত 0 দিওঁ কিমান হ'ব এইটো 8 9 10 11 12 প্লাস হেজল ইয়াত কিমান হ'ব 5 6 7 8 14 18 তো আমি কি দিওঁ ইয়াত যদি আমি 12 plus 6 plus 18 দিওঁ তো কিমান হ'ব এইটো 18 minus 18 is equal 0 তো হেজৰ ভ্যালুটো কিমান হ'ব 6 তো হেইটোৱে হৈছে যে 11 দি ডিভিজিবল ৰুলটো কি হয় 2 plus 8 plus হেজ plus 2 মানে ইভেন পজিশন থকা নাম্বাৰ কেটা আমি প্লাস কৰিম প্লাস কৰি পেলাই মাইনাস কৰিম কি আমি এই ওড পজিশন থকা নাম্বাৰ কেটা প্লাস কৰি পেলাই আমি কি কৰিম ইয়াবা মাইনাস কৰিম তো মাইনাস কৰিলে কি হ'ব লাগিব হয় 0 হ'ব লাগিব নহলে ফ্যাক্টৰ অফ 11 হ'ব লাগিব তো এটো আমি যদি কৰি চাওঁতে কি পালো 12 plus হেজ minus 18 তো 12 plus 6 কৰিলে কি হ'ব 18 minus 18 হলে 0 তো হেজৰ ঠাইত কি হ'ব তেতিয়া 6 হ'ব হল এতিয়া তাৰ পিছৰটো what is the smallest number which when divided by 6 9 11 16 and 22 leaves remainder 3 in each case তো ইয়াত আমি বেলেগ একো নকৰি আমি কি লম এলসিএম লম 6 9 11 16 22 এটো এলসিএম টো কি হ'ব তাতকৈ সৰু সংখ্যা হ'ব তো আমি যদি 2 দি কৰো 3 9 11 8 এটো 11 3 দি কৰিলে 1 3 11 8 11 যদি কৰো 1 3 1 8 1 হল এতিয়া আমি যদি ইনটু কৰি দিও 2 into 3 into 11 into 3 into 8 1 কেটা ইনটু নকৰিলে হল 6 into 11 into 24 66 into 24 তো কিমান হ'ব 66 into 24 তো 1584 কিন্তু কি দিছে ৰিমাইন্ডাৰ কি হ'ব 3 মানে প্লাস 3 গতিকে 1587 তো এনসারটো কি হ'ব এইটো 1587 তো লজিক্যাল রিজনিং আৰু যোনটো কোয়ান্টিটেটিভ এপ্টিটিউড এটা ইজি হয় মানে আমি জাস্ট স্টেপ কেটা ফলো কৰিলে হল ডিভিজিবিলিটি ৰুলটো গম পালে হল যেনেকে স্মলেষ্ট নাম্বাৰটো দিলে মানে আমি কি চাব লাগিব আমি চাব লাগিব যে তাৰ যোনটো এলসিএম টো উলিয়াই লৈ পেলাই আমি কৰি দিলে তাৰ এনসারটো কি হৈ যাব ওলাই যাব তো এইখিনি আছিল আজিলৈ তো এনেকৈ মই মাজে মাজে যদি পাৰো ভিডিও দি থাকিম আৰু আপোনালোকে যদি কিবা আৰু বেলেগ ভিডিও লাগে নহলে মোৰ লগত কন্টাক্ট কৰিব পাৰিব